হেল্ল' এভৰিৱান, যোৱা কেইদিনমানৰ পৰাই আমি জুবিনদাৰ সকলো নিউজবোৰ চাই আহিছোঁ আৰু তাৰে ওপৰতে আজি কিছুমান কথা ক'ম বুলি ভাবিছোঁ। প্ৰথমতে আমি পালোঁ যে তেওঁ পেৰাগ্লাইডিং কৰোঁতে এটা এক্সিডেণ্ট হ'ল। তাৰে পিছত আমি পালোঁ যে তেওঁ স্কুবা ডাইভিং কৰিব গৈছিলে আৰু তাত এটা এক্সিডেণ্ট হ'ল। আৰু তাৰে পিছত আমি এটা নিউজত ভিডিঅ' পালোঁ য'ত জুবিন দাই ছুইমিং কৰি আছিলে। প্ৰথমতে তেওঁ লাইফ জেকেট পিন্ধি ছুইমিং কৰিছে আৰু তাৰে পিছত লাইফ জেকেট খুলি কিনে তেওঁ ছুইমিং কৰিছে। আৰু শেখৰে কোৱা হিচাপে লাইফ জেকেট খুলি যেতিয়া ছুইমিং কৰিছিলে তেতিয়া মুখেদি ফেন ওলাইছে আৰু তেতিয়াই হয়তো চিজাৰ এটেক আহিছে। আৰু তাৰে পিছতে CPR দিয়া বুলি কৈছে আৰু CPR দিয়াৰ পিছতো যেতিয়া ঠিক নহ'লে তাৰপিছত হস্পিটেললৈ লৈ গ'ল আৰু হস্পিটেললৈ লৈ যোৱাৰ পিছত শেখৰে একো নাজানে, কাৰণ সিদ্ধাৰ্থে শেখৰক যাবলৈ মানা কৰিছে হস্পিটেললৈ। সিদ্ধাৰ্থৰ লগত মানে জুবিনদাৰ লগত সিদ্ধাৰ্থে গৈছে হস্পিটেললৈ আৰু তাৰে পিছত শেখৰে একো নাজানে। এতিয়া হস্পিটেলত কি হ'ল সেইটো কথা আমি সকলোৱে জানিব বিচাৰোঁ, আমি অসমবাসীয়ে জানিব বিচাৰোঁ। আৰু যদি কিবা তাতে হৈছে তেনেহ'লে তাৰে ওপৰত তদন্ত কৰিব লাগে আৰু আমাক ন্যায় দিব লাগে। কাৰণ আমি শুনিছোঁ সিদ্ধাৰ্থে দিল্লীত লুকাই আছে আৰু শ্যাম কানু মহন্ত ছিংগাপুৰৰ পৰা পলাই গৈছে। যদি তেওঁলোকে একো ভুল কৰা নাই, তেওঁলোকে অসমত আহিব লাগিছিল আৰু গোটেইখিনি কথা খুলি ক'ব লাগিছিল, কিন্তু তেওঁলোকে পলাই ফুৰিছে, মানে কিবা নহয় কিবা এটা ইয়াত ৰহস্য আছে। আৰু শেখৰৰ এই স্ক্ৰীনশ্বটবোৰ যেতিয়া ভাইৰেল হোৱা দেখিলোঁ আমি কনফাৰ্ম হৈ গ'লোঁ যে ইয়াত কিবা নহয় কিবা এটা আছে। মই স্ক্ৰীনত গোটেই স্ক্ৰীনশ্বটবোৰ আপোনালোকক দেখাই দি আছোঁ। ইয়াত শেখৰে মেছেজ দিছে, দাদা ছিংগাপুৰত ঢুকাল, বাট দাদা ইয়াত থাকিলেও ঢুকাল হয়। আপোনালোকে হয়তো এই এষাৰ কথা শুনি আচৰিত, গোটেইখিনি মেছেজ আপোনালোকে পঢ়ি চাওক, মই এটা এটা বস্তু দেখাই দি আছোঁ। শেখৰৰ মেছেজবোৰ চাই এইটো গম পোৱা গ'ল যে সিদ্ধাৰ্থে দাদাৰ মাৰ্ডাৰ কৰিছে। এইটো এটা প্ৰি প্লান মাৰ্ডাৰ কেছ হয়। শেখৰে বহুতো কথা লুকাই ৰাখিছে। শেখৰক যদি ভালকৈ তদন্ত কৰে, ভালকৈ এটা একশ্যন লৈ সোধ-পোছ কৰে, তেনেহ'লে গোটেই কথা ওলাই যাব। আৰু মই এতিয়ালৈকে এটা কথা বুজি পোৱা নাই, যেইকেইটা মানুহ ইয়টত দাদাৰ লগত ফুৰিব গৈছিলে সেইকেইটা মানুহ এতিয়া ক'ত লুকাই আছে? সেইকেইটা মানুহক অসমলৈ ধৰি কিয় আনিব পৰা নাই? ইয়াত চিধা কথা কৈছোঁ, কোনোবা মন্ত্ৰী হওক বা কোনোবা MLA হওক, আপোনালোকে ৰাজনীতি নকৰিব। যদি দাদাৰ লগত কিবা এটা হৈছে তেনেহ'লে দাদাক ন্যায় দিব লাগিবই আৰু সিহঁতক শাস্তি দিব লাগিবই। ৰাজহুৱা স্থানত লৈ আহি সিহঁতক শাস্তি দিব লাগিবই, ঠিক আছে? তো ইয়াত ৰাজা হওক বা মন্ত্ৰী হওক, কাৰো একো দালালি বা কাৰো একো ৰাজনীতি নচলে, এইটো চিধা কথা। ছাৰ হেমন্ত বিশ্ব শৰ্মা, যাক আমি মামা বুলি মাতোঁ, তেওঁ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম ওলাইছে, যোনটো টীমে এই কেছটো হেণ্ডেল কৰিব আৰু আমাৰ বিশ্বাস তেওঁলোকৰ ওপৰত যে তেওঁলোকে আমাক ন্যায় দিব, আমাৰ জুবিন দাক ন্যায় দিব। কাৰণ আমি জানো আমি কাক হেৰাইছোঁ, আমি অসমবাসীয়ে জানো জুবিন দা আমাৰ কাৰণে কি আছিলে। চ' এই কেছটোত প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, একো যাতে ৰাজনীতি নকৰে। যোনে যোনে এই কেছটোৰ লগত জড়িত আছে সকলোৱে শাস্তি পাব লাগিব আৰু ৰাইজৰ স্থানত শাস্তিটো দিব লাগিব। আৰু কেইটামান এই ৰিলছ বনোৱা আৰু ইউটিউবাৰবোৰক কৈছোঁ, আপোনালোকে যদি ন্যায়ৰ নামত মাত মাতা নাই তেনেহ'লে দাদাৰ নামত GT ভিডিঅ'ছ বনাই কিনে ভিউজ নল'ব। দাদাৰ স্মৃতি আমি সদায় জীয়াই ৰাখিম, দাদাৰ সকলো কথা আমি অসমবাসীয়ে মনত ৰাখিম। এতিয়া দাদাই য'তেই আছে তাতে ভালে থাকক। দাদাই কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু সেয়া আমি দেখিলোঁ, কিমান লাখ লাখ মানুহ আহিছিলে। চ' ক'বলৈ একো নাই আৰু, বাছ আমি ন্যায় বিচাৰিছোঁ, আমাক ন্যায় লাগে আৰু বিশ্বাস যে ন্যায় আমি পাম। বাকী এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। নিউজত বহুতে পাইছে, তথাপিও আপোনালোকে শ্বেয়াৰ কৰিব। মোক এই ভিডিঅ'টোত ছাবস্ক্ৰাইবাৰ নালাগে, বাছ ন্যায় বিচাৰিছোঁ আৰু সেই ন্যায়টো আমাক লাগে। থেংক ইউ।